এগৰাকী পিতৃৰ চিকিৎসালয় চোতালত অভিনৱ প্ৰতিবাদ। হাতত নৱজাতকৰ ফটো লৈ প্ৰতিবাদত বহিল পিতৃগৰাকী। এই প্ৰতিবাদ তেজপুৰ পৰুৱা শিশু মাতৃ হস্পিটেলৰ স্ত্ৰীৰোগ বিশেষজ্ঞ আৰু শিশু বিশেষজ্ঞৰ বিৰুদ্ধে। উল্লেখ্য, যোৱা 6 আগষ্টত তেজপুৰৰ এইখন চৰকাৰী চিকিৎসালয় তেজপুৰ মাজগাঁৱৰ অমৃত দাসৰ পত্নী মীনা গোৱালাই জন্ম দিছিল এটি সন্তান। স্ত্ৰীৰোগ বিশেষজ্ঞ ডক্টৰ পলাশমণি কেওট আৰু শিশু চিকিৎসক মুনীন পূজাৰীয়ে শিশুটিক পৰীক্ষা কৰি সুস্থ থকা বুলি ঘোষণা কৰিছিল যদিও শিশুটি হঠাৎ অসুস্থ হৈ পৰে আৰু সংকটজনক অৱস্থাত তেজপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিটেলত ভৰ্তি কৰোৱা হয় যদিও নৱজাতকটিৰ মৃত্যু হয়। ইফালে নৱজাতকটিৰ পিতৃৰ অভিযোগ, চিকিৎসালয়খনত চিকিৎসকৰ অবিহনে কেৱল নাৰ্ছে প্ৰসৱ কৰাই প্ৰসূতিক। টকা নিদিলে কোনো কামেই নিসিজে চিকিৎসালয়। নৱজাতকটিৰ মৃত্যুৰ পিছত এইদৰে ন্যায় বিচাৰি চিকিৎসালয়ত প্ৰতিবাদ পিতৃ আৰু আইতাকৰ। মাতৃ বৰ্তমানেও চিকিৎসাধীন হৈ আছে। চিকিৎসালয়খনৰ অধীক্ষকগৰাকীৰ বাবেই একাংশ চিকিৎসা কৰ্মীয়ে এখন বজাৰ হিচাপে গঢ়ি তুলিছে চিকিৎসালয়খন। ইতিমধ্যে 2 চিকিৎসক আৰু হস্পিটেল কৰ্তৃপক্ষৰ বিৰুদ্ধে নৱজাতকটিৰ পিতৃয়ে আৰক্ষীৰ ওচৰত এক এজাহাৰ দাখিল কৰিছে। ইফালে আজি একাংশ লোকে চিকিৎসক পলাশমণি কেওটক জবাবদিহি কৰে। এতিয়া তেজপুৰ আৰক্ষীয়ে এইগৰাকী হতভগীয়া পিতৃক ন্যায় দিবলৈ সক্ষম হ'বনে? 6 তাৰিখে মই ইয়াত আপোনাৰ বেবী এটা হৈছিলে। বেবীটো হোৱাৰ পিছত আপোনাৰ ইয়াতে ৰাখিলে। ৰখাৰ পিছত 2-3 দিনৰ পিছত আমাক ছুটি দিছে, যিহকে 8 তাৰিখে। ছুটি দিয়াৰ পিছত আমিতো ইমান নীতি নিয়ম নাজানো। মই 14 বছৰৰ পিছত ছোৱালী এজনী পাইছোঁ। তাৰপিছত মোক ছুটি দিলে। ছুটি দিয়াৰ পিছত মই আৰু মাহঁতৰ লগত মই লৈ গ'লোঁ। যিখিনি নীতি নিয়ম ইয়াত কৰিব লগা আছিল জেৰক্স কৰি দিলোঁ। তাৰপিছত সন্ধিয়া আমি 6টামান বাজিত যাই পেলাই ঘৰ পাইছোঁ। 6টামান বাজিত ঘৰ পোৱাৰ পিছত গা চা ধুৱাই পেলাই বেবী মানে গা চা মুচি ধুনীয়াকৈ গাখীৰ চাখীৰ খুৱাই দিলে। পিছদিনাখন ৰাতিপুৱা হ'ল। পিছদিনাখন ৰাতিপুৱা বেবীটো মানে ধৰক গাখীৰ খাই যে উঠিছে শুইছে। ঠিক ৰাতি 9টামান বাজিছে, যেতিয়া দিনটোতো গ'ল। ৰাতি 9টামান বাজিত বেবীটো উঠিছে। উঠি পেলাই মানে একো ক'ব নোৱাৰে, পূৰা কেঁকাই আছে, ইফালে বাগৰে ইফালে বাগৰে। আমি ভাবিছোঁ খেলি আছে। তাৰপিছত অকণমান টাইমৰ পিছত 9টা বাজিৰ পৰা 11টা বাজিলৈ যেতিয়া খোৱা নাই, যেতিয়া 9টা বাজিৰ পৰা 11টা বাজিলৈ খোৱা নাই, তেতিয়া আমি মানে ভয় লাগিলে। তাতে আমি আৰু আধা ঘণ্টামান ৰখি ওচৰৰ মানুহ এজন দুজন মাতিলোঁ। মাতি পেলাই বেবীটো দেখালোঁ। দেখুৱাৰ পিছত কৈছে বোলে ৰাতিপুৱা চিভিল লৈ যাবি। মোৰ মনে মানে তেওঁ মানা নাই। মই ৰাতি আকৌ 12টা বাজিতে টমটম ঠিক কৰি পেলাই চিভিললৈ লৈ আহিলোঁ। তাৰপিছত অহাৰ পিছত মই ICUলৈ গ'লোঁ। ICUত লগে লগে বেবীটো চাই পেলাই মোক গালি পাৰিছে যে তোমালোকে কি কৰি আছা, ইমান বেবীৰ জণ্ডিছ পাই গ'ল, তোমালোকে নাজানা নেকি? আৰে আমি তাৰ বিষয়ে জানিম কেনেকৈ? তাৰপিছত ইয়াত আপোনাৰ মোক কিবা কিবি ক'লে। কোৱাৰ পিছত কৈছে ইয়াত নহ'ব। ৰাতিপুৱা 4টামান বাজিত কৈছে ইয়াত নহ'ব, তোমালোকে তুমুকি লৈ যোৱা। তাৰপিছত লগে লগে আকৌ এম্বুলেঞ্চ ৰেডি কৰিলোঁ। এম্বুলেঞ্চ ৰেডি কৰি তুমুকি লৈ গ'লোঁ। তুমুকিত ডক্টৰে কৈছে যে এতিয়া এইটো পোৱালে 99% চান্স নাই, তোমালোকে গুৱাহাটী লৈ যোৱা। তেতিয়া যদি 99% চান্স নাই বুলি কৈছে গুৱাহাটী, আৰু মোৰ তেতিয়া ইমানটো শক্তিও নাছিলে। ধৰক 2-3 ঘণ্টা যোগাৰটো কৰোঁতে লাগিব। মই ক'লোঁ আপোনালোকে কি পাৰে কৰক, মই চাওঁ। তাৰপিছত সিহঁতে ক'লে ব্লাডটো পৰীক্ষাটো কৰি চেঞ্জ কৰি লওঁ। ব্লাড পৰীক্ষা কৰাই চেঞ্জ কৰিবলৈ নাপালে মানে বেবীটো তাতে ঢুকাই গ'ল। এইটো মাহত 4টা কেছ এনেকুৱা ছেম হৈছে। 4টা কেছ যিহকে আছে। আৰু কালি যে নহ'ব সেইটো কথা নহয়। মই যেনেকৈ আজি 14 বছৰ ইণ্টিজাৰ কৰি পেলাই বেবীটো হেৰালোঁ, বেলেগে যে নালাগে সেইটো কাৰণে মই আজি ইয়াত বহিছোঁ। মই বিচাৰিছোঁ ইমানটোৱে ডক্টৰজন আহিব লাগে ইয়াত। ডক্টৰজন আহি পেলাই মোক গোটেইখিনি কাগজ পাতি দেখাই পেলাই ক'বলৈ। আৰু কি মোক একো কাগজ দিয়া নাই। ছুটিৰ পিছত এখন ছুটি কাগজ দিছে, এইখন মই একো ধৰিব পৰা নাই কি হৈছে কি নাই। গোটেইখিনি কাগজ ইয়াত জমা আছে, এইখিনি আনি পেলাই মোক দেখাক যে মই এইখিনি ৰিপৰ্ট লৈছিলোঁ, এইখিনি কৰিছোঁ বেবীটোৰ কাৰণে। যদি নাই কৰা তেতিয়া কিয় কৰা নাই, সেইটো মোক জবাব দিলে। আমাৰ ঘটনাটো কি হৈছিলে মানে নাৰ্ছ মাত্ৰ 2জনী আছে। তাকো নাৰ্ছকেইজনী নাথাকে। 2জনী আহি কেনে নিজৰ ৰুমত কি কৰে, আৰামে কৰে নে শুয়ে যায় নাজানো। তাৰপিছত পেচেণ্ট হৈছিল লেবাৰ ৰুমত 3টা পেচেণ্ট হোৱাৰ পিছত 2জনী মানে একেলগতে ডেলিভাৰী খালা যাব লৈছিল। লওঁতে তেতিয়া মই চিঞৰিলোঁ, আমাৰ বোৱাৰীজনীক পঠালোঁ, বোলো যাচোন যা, পোৱালি এটা জন্ম হ'ব, আমিতো একো নাজানো ইয়াৰ বিষয়ে লৈ। পটককৈ নাৰ্ছক মাতি আন। ৰুম খুলি কেনে নাৰ্ছক মাতি আনিলে। নাৰ্ছে কিন্তু আমাৰ পেচেণ্টটো ক'লে তুমি জোৰটো ৰখা, এতিয়া তুমি এতিয়া জন্ম কৰিব নালাগে। তাৰপিছত এই লগৰজনী যিটো হৈছিলে সেইটোৰ মানে ওলাই নাৰি চাৰি কাটি সেইটো থৈ আহি আমাৰজনীক চাইছে। তেতিয়াতো আমাৰতো জোৰটো আগতে দিয়ে ল'লে। তেতিয়া ডক্টৰ নাছিলে নেকি? তেতিয়া কোনো ডক্টৰ নাই।
নাৰ্ছে কৰিছে নাৰ্ছে কৰিছে দুজনী নাৰ্ছ মানে 3টা পেচেণ্ট আছে হয় মোক সন্দেহ হৈছে এইটো কাৰণে কাৰণ আমাৰ মাক যোৱাবাৰ বেবীটো আমাৰ ইয়াতে ঢুকাইছিল তো সেই ক্ষেত্ৰত দাদাই অকণ ডক্টৰক কৈছিলে যে আপোনালোকক যেতিয়া ডক্টৰ বিচাৰোঁ নাথাকে ডক্টৰ তো সেই তেনেকৈ অকণ তৰ্কাতৰ্কি হোৱাৰ কাৰণে এইবাৰ আমাৰ মাক বোলে সুধিছিলে যে তোমালোকৰ পেচেণ্ট আমি ইয়াত নাৰাখোঁ তোমালোকে টুমুকি লৈ যোৱা আগতেও ইয়াত বাচ্চা ঢুকাইছে নেকি আগতেও বাচ্চা ঢুকাইছে আমাৰ আৰু এটা 5 মাহত আপোনাৰ অহা হৈছিলে কিন্তু ডক্টৰ নথকাৰ কাৰণে আমি আকৌ ঘৰত লৈ যোৱা বিনিময়ত ঘৰতে বাচ্চাটো ওলাই গৈছিলে পেটৰ পৰা ইয়াত কি চিকিৎসা ভালকৈ নহয় নেকি চিকিৎসা আপোনাৰ যেতিয়াই আহোঁ আমি ইয়াত এটাই চবতকৈ ডাঙৰ কথা যে ডক্টৰ নাথাকে আৰু ৰাতি সেইদিনাখন বোলে নাৰ্ছে বোলে পোৱালি জন্ম দিছে আৰু তাতকৈ ডাঙৰ কথা মই মাত্ৰ ডক্টৰক সোধোঁতে কৈছে বোলে নাৰ্ছৰ ট্ৰেইনিং আছে বাচ্চা জন্ম দিয়ে মই ডক্টৰক সুধিছিলোঁ যে নাৰ্ছে পোৱালি জন্ম দিব পাৰে নেকি তাৰপিছত তেওঁ কৈছে বোলে অঁ আমাৰ ইয়াৰ নাৰ্ছক বোলে গভৰ্ণমেণ্টৰ ফালৰ পৰা ট্ৰেইনিং দিয়া আছে বাচ্চা জন্ম দিব পাৰে বোলে বা নাৰ্ছে এতিয়া আপোনালোকে চিকিৎসকক লগ পালেনে ডক্টৰক লগ পালে চিকিৎসকক মই কালিৰ পৰা ছুপাৰিণ্টেণ্ডেণ্টজনৰ লগত কথা পাতিবলৈ আমি বিচাৰি আছিলোঁ যে কি ঘটনা হ'ল বা কি কেনেকুৱা হ'ল তো তেওঁতো ফোনটো উঠোৱাই নাই তাৰোপৰি আমি ইয়াতো বিচাৰিলোঁ পোৱা নাই আৰু এতিয়া মানে আমি চবতকৈ ডাঙৰ বাচ্চাটোৰ মানে এদিনৰ ভিতৰত কেনেকৈ 40 জণ্ডিছ হৈ গ'ল আমি এই বস্তুটোৰ ওপৰত জানিব বিচাৰি আছোঁ কাৰণ এদিনত এইটো গৰ্ভৰ পৰাই হৈ অহা হয় যিহেতু জণ্ডিছটো তো এদিনত 40 হৈ যোৱাটো কোনো কথা নাই অলৰেডি ৰিলিজ দিওঁতেও বাচ্চাৰ জণ্ডিছ আছিলে সেই কথাখিনি আমি মানে পাতিব আহিছোঁ 3 দিন ৰাখিছিলে 3 দিনৰ পিছত ৰিলিজ দিছে আৰু কোনো জণ্ডিছ টেষ্ট বা এনেকুৱা ধৰণৰ মাককো কোনো হিমোগ্ল'বিন টেষ্ট সেই তেনেকুৱা কৰোৱা হোৱা নাছিলে মানে এতিয়া সেইকাৰণে মাকেও আজি মূৰ ঘূৰাই পৰি কিনে আজি গোটেই শৰীৰত ব্লাড নাই ইমাৰ্জেঞ্চিত এতিয়া ৰখা হৈছে মাকক